নিশ্চয়কৈ ৰাজদীপ চাওক আচলতে আটাইতকৈ ডাঙৰ কথা হৈছে যে এই মুহূৰ্তত যি ৩৭ নং ৰাষ্ট্ৰীয় যি ঘাইপথ আছে যিটো কাকজান অঞ্চল আছে এই কাকজান অঞ্চলত কাকজান নদী বাঢ়নী পানীৰ কাৰণে ঘাইপথটো ৪ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটো আপুনি যদি গুৱাহাটীৰ ফালৰ পৰা শিৱসাগৰলৈ যায় তেনেহ'লে সোঁফালৰ পথটো সম্পূৰ্ণৰূপে পানীত বুৰ গৈছে তাৰ বাবে বন্ধ হৈ পৰিছে। এই মুহূৰ্তত মই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আছোঁ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো মই পুনৰ ক'ম যে গুৱাহাটীৰ পৰা শিৱসাগৰলৈ যদি আপুনি যায় তেনেহ'লে কাকজান অঞ্চলতে যি সোঁ ছাইডৰ যিটো পথ আছে ৪ লেনযুক্ত পথ সেই পথটো সম্পূৰ্ণৰূপে পানীত বুৰ যোৱাৰ কাৰণে পথটো বন্ধ কৰি দিয়া হৈছে। এই মুহূৰ্তত মই দেখাইছোঁ যে এইটো এটা ৪ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ আৰু ইয়াতে দেখা পোৱা গৈছে এতিয়া যিসকল বানাক্ৰান্ত আছে তেওঁলোকে ইয়াত দেখা পোৱা গৈছে জাল মাৰিব পৰা এটা অৱস্থা সৃষ্টি হৈছে ৰাজদ্বীপ এই মুহূৰ্তত, কাৰণ যিসমূহ উপপথ আছে যিবিলাক ছাৰ্ভিচ ৰোড আছে ছাৰ্ভিচ ৰোডসমূহ সম্পূৰ্ণৰূপে পানীত বুৰ গৈছে। তাৰ সমানে সমানে আপুনি দেখিছে যে 4 লেনটো সম্পূৰ্ণ এটা ওৱান ৱেলৈ পৰিণত হৈছে, মাত্ৰ বাওঁফালেহে গাড়ীসমূহ যাবলৈ দিয়া হৈছে। শিৱসাগৰ ফালৰ পৰা অহা গাড়ীসমূহ যোৰহাটলৈ যাবলৈ দিয়া হৈছে বা যোৰহাটৰ ফালৰ পৰা শিৱসাগৰলৈ যোৱা গাড়ীসমূহ বাওঁফালৰ পথটোৱেদি যাবলৈ দিয়া হৈছে, কিন্তু ৪ লেনযুক্ত পথৰ এটা অংশ সম্পূৰ্ণৰূপে পানীত বুৰি গৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আচলতে এনেধৰণে জাল মৰা দৃশ্য এই মুহূৰ্তত পৰিলক্ষিত হৈছে। ইয়াক সাগৰ বুলি ক'ব লাগিব, এক অবৰ্ণনীয় পৰিৱেশ আৰু বিশেষত কাকজান নদী তিয়ক নদীৰ যি বাঢ়নী পানী সেই বাঢ়নী পানী আচলতে বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰিছে, গাঁও প্লাবিত কৰিছে আৰু এইসমূহ ৰাইজে আচলতে পূৰ্বতে এনেধৰণৰ কোনো পানী দেখা নাই। সেইবাবে হঠাৎ অহা পানীটোৰ বাবে এতিয়া কি কৰিম কি নকৰিম এনেধৰণৰ এটা পৰিৱেশ এই মুহূৰ্তত সৃষ্টি হৈছে। মই দেখুৱাইছোঁ কেনেকৈ অনাহাৰ অনিদ্ৰাই এই যিসকল গাঁৱৰ যিসকল লোক আছে তেওঁলোকে এনেধৰণে যিটো বন্ধ হৈ থকা যিটো ৪ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সেই ঘাইপথটোৰ ওপৰত এনেধৰণে থাকিব লগা হৈছে। মই এটা দৃশ্য মই এই মুহূৰ্তত সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট পৰাগতে দেখুৱাম যে কাকজান নদী বাঢ়নী পানীয়ে আন্ধ্ৰা যিখন গাঁও সেই গাঁওখনৰ সম্পূৰ্ণৰূপে গাঁওখন প্লাবিত কৰি তুলিছে আৰু গাঁৱৰ যি ৰাইজ আছে সেই ৰাইজে এতিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থাকিব লগা এটা পৰিৱেশ এই মুহূৰ্তত সৃষ্টি হৈছে। আৰু এই যিটো পথ এই ৪ লেনযুক্ত এই যিটো পথ আছে এই পথটো দেখা পাইছে সম্পূৰ্ণৰূপে পথটো বন্ধ কৰি দিয়া হৈছে। এইফালেদি কোনো ধৰণৰ গাড়ী অহা যোৱা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিয়া হৈছে, কাৰণ এই পথটো কেইবা জেগাতো ইতিমধ্যে কাকজান তিয়ক বা এনেধৰণৰ বিভিন্ন স্থানত এই ৰাষ্ট্ৰীয় ঘাইপথটো বুৰি গৈছে। আৰু যিখন কাকজান নদী সেই কাকজান নদীখন এনেধৰণে ফেনে ফুটুকে বাঢ়ি অহা দেখা পোৱা গৈছে। নিশ্চয় কিমান বাঢ়ি আহি পেলাই দেখা পাইছে যে কেনেধৰণে কাকজান নৈখন বাঢ়িছে আৰু বাঢ়ি এই যি কাকজান নৈৰ যি পানী এই পানী গাঁওসমূহত ইতিমধ্যে প্ৰৱেশ কৰিছে। আৰু গাঁৱৰ ভিতৰৰ যিটো অৱস্থা মই গাঁৱৰ ভিতৰৰ অৱস্থাটো মই চাম আৰু তাৰ মাজতে মই এটা দৃশ্য মই দেখাই ল'ম। এই গাড়ীত ৰাইজ এতিয়া থাকিবলগীয়া হৈছে। গাঁৱৰ যিসমূহ গাড়ী আছে সেই গাড়ীসমূহ এনেদৰে পথৰ কাষলৈ লৈ অহা হৈছে আৰু পথৰ কাষত ৰৈ এতিয়া গাড়ীৰ ভিতৰতে তেওঁলোকে নিশা যাপন কৰিব লগা হৈছে। এনেধৰণৰ এটা পৰিৱেশ এনেধৰণৰ এটা পৰিস্থিতি আমি এইসমূহ কথা বতৰা পাতিম, কিন্তু মই পৰিৱেশটো দেখাবৰ বাবে এই মুহূৰ্তত মই যি কাকজানৰ যি আন্ধ্ৰ গাঁও আছে সেই আন্ধ্ৰ গাঁৱৰ ভিতৰলৈ মই আহিছোঁ। এয়া নিশ্চয় দেখা পাইছে ভিতৰত পৰাকৈ দেখুৱাইছে এয়া এখন দোকান। এই দোকানখনৰ সন্মুখ ভাগতে এনেধৰণে আশ্ৰয় ল'বলগীয়া হৈছে এইসকল বানাক্ৰান্তই আৰু তেওঁলোকে এতিয়া কি কৰিব কি নকৰিব একো ভাবি উৱদি পোৱা নাই আৰু বাছৰ ওপৰত নিশা যাপন কৰিছে, বাৰাণ্ডাত নিশা যাপন কৰিছে। গাঁৱৰ ভিতৰত এয়া পৰিৱেশ মই গাঁৱৰ ভিতৰৰ পৰিৱেশটো দেখুৱাইছোঁ যে এনেকৈ কেৱল আন্ধ্ৰ গাঁৱেই নহয় বিভিন্ন গাঁৱত এতিয়া এনেধৰণে প্লাবিত হৈ পৰিছে। যিসকল লোক আছে এই লোকসকলে এয়া দেখা পাইছে আচলতে এক যুদ্ধ সদৃশ পৰিৱেশে এই মুহূৰ্তত বিৰাজ কৰিছে। নিশ্চয় দেখা পাইছে যে গাঁৱৰ ভিতৰত কেনেধৰণৰ এটা পৰিৱেশ, গছ ভাগি গৈছে, পথৰ ওপৰত গছ পৰি গৈছে, গছ পৰি প্ৰতিটো গৃহতে এই মুহূৰ্তত পানী সোমাইছে। ভিডিঅ' জাৰ্নেলিষ্ট পৰাগে এই মুহূৰ্তত দেখাই আছে যে আমি আন্ধ্ৰগাঁৱলৈ সোমাই অহা যিটো পকী পথ কাকজান অঞ্চলৰ পকী পথটোৰ ওপৰেদি আমি আহি আছোঁ আৰু এক অবৰ্ণনীয় পৰিৱেশ অবৰ্ণনীয় পৰিস্থিতি য'ত ৰাইজে এতিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত থাকিবলগীয়া হৈছে আৰু যিটো ৰাষ্ট্ৰীয় ঘাইপথটো ইতিমধ্যে সম্পূৰ্ণৰূপে বুৰি গৈছে, য'ত এটা ছাইড সম্পূৰ্ণৰূপে গাড়ী মটৰ নিষিদ্ধ কৰি দিয়া হৈছে। আমি সোমাই আহিছোঁ এক সাগৰ সদৃশ পৰিৱেশত আমি এনেধৰণে সোমাই আহিছোঁ আৰু ৰাইজ কেনেধৰণে দোকানৰ ভিতৰত তেওঁলোক থাকিব লগা হৈছে, বিভিন্ন স্থানত তেওঁলোক থাকিব লগা হৈছে। এয়া চাওক এটা পৰিৱেশ মোৰ সতীৰ্থ ভিডিঅ'লৈ পৰাকৈ দেখুৱাব। এয়া প্ৰতিটো ঘৰে ইতিমধ্যে বানত বুৰিছে। যি ওখ স্থান আছে সেই ওখ স্থানত এনেধৰণে যি বাসিন্দা আছে গাঁৱৰ যি বাসিন্দা সেই বাসিন্দাই এনেধৰণে ইয়াতে সকলো তুলি এনেধৰণে ইয়াতে আহি তেওঁলোকে থাকিবলগীয়া হৈছে। গাঁৱৰ ভিতৰতে আচলতে যিটো ঘৰ আছে সেই ঘৰটো সম্পূৰ্ণৰূপে গাড়ীসমূহ সম্পূৰ্ণৰূপে আবদ্ধ হৈ পৰিছে। এখনকৈ এনেধৰণৰ বস্তু যি পাৰি উলিয়াইছে আৰু পথটো যিহেতু যিসমূহ গছ আছে গছসমূহ পথৰ ওপৰত বাগৰি পৰিছে। অকণমান যদি মোক দেখাব যদি সুবিধাটো দিয়ে
পথৰ ওপৰত এনেধৰণে প্ৰকাণ্ড গছসমূহ বাগৰি পৰিছে আৰু সেইসমূহ কাটিবলগীয়া হৈছে। গঞা ৰাস্তালৈ যিহেতু ওলাই আহিব লাগিব, এক অবৰ্ণনীয় পৰিৱেশ। এইফালে যদি আপুনি চাই চাওক, এককাল পানী, ভিডিঅ' জাৰ্নেলিষ্ট পৰাগে দেখুৱাব, এককাল পানী। সেই এককাল পানীৰ মাজত এনেধৰণে এতিয়া তেওঁলোক আবদ্ধ হৈ যাবলগীয়া হৈছে। তেওঁলোকে আহিবলৈও ব্যৱস্থা নাই আৰু যি প্ৰচণ্ড সোঁত, এই প্ৰচণ্ড সোঁতে ইতিমধ্যে পথটো যথেষ্ট ক্ষতি কৰিছে। গঞা ৰাইজ আছে, আমি দুই এজনৰ পৰা জানিব বিচাৰিম যে কেনেধৰণৰ এটা হৈছে। দাদা, আপোনাৰ পৰা জানিব বিচাৰিম, এক অবৰ্ণনীয় পৰিৱেশ, আগতে এনেকুৱা দেখিছেনে? আজিলৈকে হোৱা নাই। এইবাৰ এতিয়া গোটেই ঘৰ সোমাই গ'ল আপোনাৰ পানী, এবুকু পানী, ফ্ৰিজ, ইনভাৰ্টাৰ গোটেইখিনি ধ্বংস হৈ গ'ল। কালিৰ পৰা আমি খোৱা বোৱা নাই, ৰাস্তাতে বাছত আমি আছোঁ এতিয়া। কোনো প্ৰশাসনৰ মানুহ বৰমূৰীয়া এজনো ইয়াত নাই। এতিয়ালৈকে পানী বটল এটা আমাক দিয়া নাই। এইখনে চৰকাৰ। এই আপোনাৰ এইটো 4 কিলোমিটাৰ সম্পূৰ্ণ ডুবি গ'ল। আগতে এনেকুৱা দেখিছে? নাই, এনেকুৱা নাই হোৱা। আপোনাৰ যিটো মেইন কথাটো হৈ গ'ল, 4 লেনে যিখিনি কাম কৰিলে, কামটো ড্ৰেইন নাই। আগত তেল ডিপু এটা কৰিলে, সেইটো বন্ধ কৰি দিলে, ড্ৰেইন বন্ধ কৰি দিলে। এতিয়া প্ৰশাসনৰ মানুহক, 4 লেনৰ মানুহক ক'লোঁ, কালিয়ে ক'লোঁ, তেওঁলোকে কোনো কাণ হাৰ নাই। মানে আচলতে নৈখনৰ গতিটো বেলেগ কৰি পেলালে। গাঁৱৰ মাজেদি নৈ এতিয়া আহিবলৈ হয়, গাঁৱৰ মাজেদি ক্ষতিগ্ৰস্ত কৰিছে। আপোনাৰ কি কয়, দিহা নৈ পানী, এইটো দিহাৰ যিটো আমাৰ চিপাহীখোলা ওচৰ দিহা নৈৰ পানীখিনি আহি পেলাইহে আহিছে। আপোনালোকে দেখিছে কাকজান নদীৰ পানী অহা নাই, এইটো এইফালৰ পৰা আহিছে দিহা নৈ পানীটোৱে আপোনাৰ এইখিনিত আপোনাৰ এটা 4 লেনৰ এইবিলাক যিটো ৰাস্তা, মানুহ কোনোবা আহিছে? কোনো নাই। কালি ৰাতিৰ পৰা আজিলৈকে কোনো হেৰি নাই। প্ৰশাসনৰ জনপ্ৰতিনিধি নাই, প্ৰশাসনৰ মানুহ নাই, কোনো নাই। পানী বটল এটা দিয়া নাই এতিয়ালৈকে। মই অকণমান আগলৈ মই যাম, মোৰ সতীৰ্থ পৰাগে মুহূৰ্তত দেখুৱাব। অকণমান আগলৈ যাম, অকণমান যদি আপুনি অকণমান এই চাওক, এই গছসমূহ কাটি যুৱকসকলে, আন্ধাৰ গাঁৱৰ যুৱকসকলে এই মুহূৰ্তত পথৰ ওপৰত যিসমূহ প্ৰকাণ্ড গছ পৰি গৈছে, এই গছসমূহ পৰি পথটো উলিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে। কাৰণ ভিতৰৰ পৰা যথেষ্ট লোক, ভিতৰত কি অৱস্থা হৈছে সেইটো নাজানো, কিন্তু অবৰ্ণনীয়। ইয়াৰ সন্মুখতে যদি এয়া পৰিৱেশ, তেনেহ'লে ভিতৰত কি পৰিৱেশ হ'ব? আচলতে এনেধৰণে যি পাৰে তেওঁলোকে ঘৰৰ পৰা উলিয়াবলৈ চেষ্টা কৰিছে, কিন্তু কৈছে যে ভিতৰত যিসমূহ আছিলে, ফ্ৰিজৰ পৰা, ইনভাৰ্টাৰৰ পৰা যত যি সামগ্ৰী সকলোখিনি ৰৈ গৈছে, গাড়ীৰ ভিতৰত আবদ্ধ হৈ পৰিছে। এককাল পানী, প্ৰতি ঘৰতে এককাল পানী, আৰু এনেধৰণৰ এটা পৰিৱেশে বিৰাজ কৰিছে। কিবা উলিয়াব পাৰিছেনে ঘৰৰ পৰা? নাই, একো নোৱাৰিলোঁ। কাপোৰ গোটেই হেৰি হৈ গ'ল। দলংটো অকণ চাব লাগে, অকণ আমাক সহায় লাগে, দলঙৰ সহায়ো লাগে। এই ৰাস্তাটো হেৰি হৈছে, কিন্তু দলঙো আমাৰ মানে আমাৰ যিটো কাকজান নদীৰ মথাউৰিটো, এই মথাউৰিটোৰ কাৰণে আপোনাৰ গোটেইখন এইটো ডুবি গৈছে। সোণাৰীগাঁও, ডাউনগাঁও আৰু আপোনাৰ দগাঁও চব মানে এইটো চাইড, মানে এইটো যিটো কাকজান নদীৰ মথাউৰিটো, এই মথাউৰিটোৰ কাৰণে গোটেই ৰাইজে মানে দিগদাৰ হৈছে। এইটো অন্য নহয়, তিয়কলৈকে মানে বৰবাদ হৈছে এইটো মথাউৰিটোৰ কাৰণে। কিছু আৰু দৃশ্য দেখুৱাম যে কেনেধৰণে ওখ দোকান গৃহত যিসকল ৰাইজ আছে তেওঁলোকে থাকিব লগা হৈছে। কাৰণ তেওঁলোকে এটা কথাই কৈছে যে এতিয়ালৈকে প্ৰশাসনৰ ফালৰ পৰা কোনেও তেওঁলোকক খবৰ কৰা নাই। তেওঁলোকে এটা কথাই কৈছে যে কোনো ধৰণৰ জনপ্ৰতিনিধি আমি দেখা নাই, ওৰে ৰাতি অনিদ্ৰাই আছোঁ, কিন্তু কোনেও তেওঁলোকক এষাৰ মাত দিবলৈ অহা নাই, এটা পানী বটল দিবলৈ অহা নাই। তেওঁলোকে এইটো দুখ প্ৰকাশ কৰিছে, আক্ষেপ প্ৰকাশ কৰিছে। কাৰণ এয়া এজনৰ ঘৰ, তেখেতৰ ঘৰ সম্পূৰ্ণৰূপে পানীৰ তলত গৈছে। আমিতো এক্সক্লুচিভ দৃশ্য দেখাইছোঁ, এই যি আন্ধাৰ গাঁও অঞ্চলৰ পৰা আমি এক্সক্লুচিভ দৃশ্য দেখাইছোঁ। আৰু পথত আচলতে ৰাষ্ট্ৰীয় ঘাইপথত সকলো আশ্ৰয় ল'বলগীয়া হৈছে। তেওঁলোকে নিশাটো এইখন গাঁৱৰ ৰাইজৰ যিখন ইয়াত এখন বাছ আছিল, সেই বাছখনকে তেওঁলোকে উলিয়াই নি বাহিৰত পথৰ ওখ অঞ্চলত ৰাখি ইয়াৰ যিসকল জীয়ৰী বোৱাৰী আছে, শিশু আছে, তেওঁলোকে বাছৰ ভিতৰত তেওঁলোকে থাকিবলগীয়া এটা পৰিৱেশ মুহূৰ্তৰ সৃষ্টি হৈছে। যিহেতু আৰু কৈছোঁ যে মই কিছু সময় পিছত নিশ্চয় যদি এনেধৰণৰ পানী গৈ থাকে, তেনেহ'লে সম্পূৰ্ণ উজনি নামনি সংযোগ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব। কাৰণ এটা ছাইড ইতিমধ্যে 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ এটা ছাইড ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে পানীৰ কাৰণে, কাৰণ ওপৰেদি পানী বাগৰিছে। ঠিক, আৰু আপুনি চাওক যেন গোটেই নদীখনে যেন পথৰ ওপৰেদি গৈছে। যি তীব্ৰতৰ সোঁত, এই সোঁতত ইতিমধ্যে যথেষ্ট সোঁত যেন গাঁৱৰ। পৰমা, আপুনি দৃশ্যাংশসমূহ দেখুৱাই যাওক। আমি কিছু সময় পিছত আকৌ আপোনাৰ কাষলৈ যাম। এটা বাণিজ্যিক বিৰতিৰ সময় হৈছে। এটা বাণিজ্যিক বিৰতি লৈ আমি মৰ্ণিং প্ৰাইমৰ পৰৱৰ্তী অংশলৈ উভতি আহিম, আৰু তাতেই আমি পুনৰবাৰ আপোনালোকক দেখুৱাম উজনি অসমৰ এই বান পৰিস্থিতিৰ সবিশেষ।